দুৰাৰোগ্য ৰোগত আক্ৰান্ত এগৰাকী মহিলাই চাইকেলৰ কেৰিয়াৰত উঠি আহি কৰিলে পঞ্চায়ত নিৰ্বাচনৰ ভোটদান। কৰ্কট ৰোগত গুৰুতৰভাৱে আক্ৰান্ত মহিলাগৰাকীয়ে নৰিয়া দেহাৰে আহি কৰিলে ভোটাধিকাৰ সাব্যস্ত। ৰুগ্ন মহিলাগৰাকীক চাইকেলত উঠাই ঠেলি ঠেলি ঘৰৰ পৰা ভোট কেন্দ্ৰলৈ আনিলে মহিলাগৰাকীৰ স্বামীয়ে। কৰ্কট ৰোগত আক্ৰান্ত এইগৰাকী ভোটাৰৰ স্বামীয়ে কৰে দিন হাজিৰা। দুৰাৰোগ্য ৰোগত আক্ৰান্ত যদিও এইগৰাকী মহিলাই বিচাৰে এখন ভাল পঞ্চায়ত। মহিলাগৰাকীৰ নাম ৰীনা ভূমিজ। যোৰহাটৰ ভকতগাঁও নিবাসী মহিলাগৰাকীয়ে নৰিয়া দেহাৰে আহি ২১৪ নং ভকতগাঁও প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটদান কৰি নাগৰিক হিচাপে নিজৰ দায়িত্ব পালন কৰিলে। দুৰাৰোগ্য ৰোগক অংগুষ্ঠ দেখুৱাই ভোটাৰ হিচাপে নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা মহিলাগৰাকীয়ে ভোটাৰ ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিলে এই বাৰ্তা। ভোট দিয়ক, নিজৰ অধিকাৰ সাব্যস্ত কৰক। এক স্বচ্ছ আৰু নিকা শাসনৰ দ্বাৰা যাতে সুস্থ পঞ্চায়তী ৰাজ ব্যৱস্থা গঠন হয় তাৰ বাবে সচেতন প্ৰতিগৰাকী ভোটদাতাৰ দৰেই এখেতেও ৰুগ্ন দেহাৰে আহি ভোট কেন্দ্ৰত কৰিছেহি ভোটদান। এক গণতান্ত্ৰিক ব্যৱস্থাত ভোটদানেই নাগৰিকসকলৰ আমোঘ অস্ত্ৰ। ভোটদানৰ জৰিয়তে গণতান্ত্ৰিক শাসন ব্যৱস্থা ভঙা পতাৰ খেলখনত নিজৰ অংশীদাৰিত্ব নিৰূপণ কৰে। ভোটদান হৈছে গণতন্ত্ৰৰ মূলস্তম্ভ, কাৰণ এই প্ৰক্ৰিয়াত জনসাধাৰণে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰি ভোটদানৰ জৰিয়তে জনপ্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে, যাতে আইনৰ শাসনৰ মাজত সামাজিক সংহতি ৰক্ষা হয়। নাগৰিকসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰসমূহ সুৰক্ষিত ৰাখিবলৈ ভোট দিবলৈ ওলাই অহা অত্যন্ত প্ৰয়োজনীয়। কেঞ্চাৰ হৈছে। আপোনাৰ কেঞ্চাৰ হৈছে? আপুনি ভোট দিবলৈ আহিছে? আপোনাৰ নামটো? ৰীনা ভূমিজ। ৰীনা ভূমিজ। ৰীনা ভূমিজ, হয়। আপুনি কৈ দিয়কচোন এখেতৰ কি হৈছে? মই এখেতৰ এবছৰ ধৰি এতিয়া কেঞ্চাৰ বেমাৰ ভুগি আছে। মেডিকেল কৰিলোঁ, নোৱাৰিলোঁ, এতিয়া প্ৰাইভেট কৰি আছোঁ। কিমান ষ্টেজ কিমান? বহুত কম, মানে এবছৰ হৈ গ'ল? এবছৰ হৈ গ'ল। আজি ভোট দিবলৈ আহিছে আপোনালোকে? চাইকেলত লৈ আহিছে? চাইকেলত লৈ আহিছোঁ। ঘৰ কোন জেগাত? ঘৰ এই ছটাই ভকতগাঁও। ছটাই ভকতগাঁও। কি কৰে আপুনি? এনেই হাজিৰা কাম কৰোঁ। হাজিৰা কাম কৰোঁ। যোৰহাটৰ পৰা সপোন বৰা ৰিপৰ্ট, লোকেল 18।